দুখীয়াৰ ঘৰত খাবলৈ যাবা, ধনী ঘৰত চাবলৈ যাবা। এই কথাষাৰৰ যুক্তিযুক্ততা আছে নাই বন্ধুসকল? আপোনালোকে কি ভাবে বাৰু? মই ভাবোঁ এই কথাষাৰৰ যুক্তিযুক্ততা আছে। কাৰণ আপুনি যদি দুখীয়াৰ ঘৰলৈ যায়, আপোনাক স্নেহ শ্ৰদ্ধা কৰিব, আপোনাক অতিথি হিচাপে ইমান আদৰ সাদৰ কৰিব। সেই আদৰ সাদৰ স্নেহ শ্ৰদ্ধাত আৰু লাগিলে তেওঁলোকে দিনটোত লঘোণেই থাকক, কিন্তু আপোনাক ভালদৰে খুৱাবলৈও যত্ন কৰিব, চেষ্টা কৰিব। এইখিনিত আপুনি কিন্তু একেবাৰে এটা নিভাঁজ মৰম পাব। কিন্তু আপুনি যদি ধনীৰ ঘৰলৈ যায়, আপুনি যদি নিজেও ধনী, তেনেহ'লে আপুনি ধনীৰ ঘৰলৈ গৈছে, তেনেহ'লে নিশ্চয় আপুনি সন্মান লাভ কৰিব। আপোনাকো বহুত বেছি স্নেহ শ্ৰদ্ধা কৰিব। এনেধৰণৰ বিশেষ এক শ্ৰেণী ধনী মানুহৰ সেই স্বাৰ্থ লোভী মৰম দেখিবলৈ পোৱা যায়। কিন্তু আপুনি যদি দুখীয়া ঘৰৰ হয়, আপুনি যদি সেই ধনী ঘৰলৈ যায়, তেনেহ'লে আপোনাক কিদৰে আচলতে ব্যৱহাৰ কৰিব, আপোনাক কি ধৰণে ট্ৰিট কৰিব, সেইটো আপুনি তেওঁলোকৰ কৰ্মতে আপুনি বুজি পাব। আৰু এনেধৰণৰ যুক্তিযুক্ততা বা এনেধৰণৰ বাক্য যিসমূহ সৃষ্টি হৈছিলে, এইবোৰ আচলতে ইয়াৰ অন্তৰালত থকা কথাবোৰ সঁচা কথা। আৰু এই ধৰণৰ ভুক্তভোগী হয়তো আপুনিও হয়, ময়ো হয়। এনেধৰণৰ কিছু এক শ্ৰেণীৰ ধনী মানুহ আছে, যিসকলৰ মাইণ্ডছেটটো এনেকুৱা যে তেওঁলোকৰ সমাজখনৰ ভিতৰত ধনী, গাঁওখনৰ ভিতৰত ধনী, বা এইদৰে পইচা আহিছে, বা নতুন ধনীও কিছুমান আছে। এনেধৰণৰ এটা ইগ' আহি যায়। সেই ইগ'ত তেওঁলোকে বলিয়ান হৈ তেওঁলোকে মানুহক ব্যৱহাৰ কৰিবলৈ পাহৰি যায়। মানুহৰ লগত কিদৰে কথা পাতিব লাগে সেয়া পাহৰি যায়। কিন্তু তেওঁলোকে নাজানে এই পৃথিৱীখনত যে কাৰো নিশ্চয়তা নাই। কোন কেতিয়া কিমান দিনলৈ জীয়াই থাকিব, কোন কেতিয়া যে যাব লাগিব এই পৃথিৱীৰ পৰা, আৰু থকা কেইদিন যে সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে, এই কথা কিন্তু তেওঁলোকে পাহৰি যায়। তেওঁলোকে কেৱল টকাৰ মাজত বলিয়ান হৈ যায়। যাৰ ফলত তেওঁলোকৰ মাজত থকা যি স্নেহ শ্ৰদ্ধা মৰম, এইবোৰো নাইকিয়া হৈ যায়। আপুনি চাবচোন, আপোনাৰ মিতিৰৰ মানুহো যদি কোনোবা হঠাৎ এনেকৈ ধনী হৈ যাবা, টকা পইচা হাতলৈ আহে, আগত যদি অভাৱ অনাটনত চলিছিলে, তেওঁলোকে সেই আগৰ অভাৱ অনাটনত চলাৰ সময়ত কিদৰে সমস্যাবোৰৰ সন্মুখীন হৈছিলে আৰু মানুহবোৰৰ আগত কিদৰে কথা বতৰা পাতিছিলে, ব্যৱহাৰবোৰ আছিলে, সেইবোৰ কিন্তু ধনী হৈ যোৱাৰ লগে লগে তেওঁলোকৰ সলনি হৈ যায়। তেওঁলোকে সেই অৱস্থাত থকা সেই মানুহখিনিকে কিন্তু হাঁহিবলৈ ধৰে। তেওঁলোকৰ প্ৰথম অৱস্থাত কিদৰে কষ্টত কটাইছিল জীৱন, আৰু সেই একে অৱস্থাত যদি এতিয়াও বহুতে জীৱন কটাই আছে, তেওঁলোকক কিন্তু ইটিকিং বা ঠাট্টা মস্কৰা এনেধৰণে কোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ মাজত কেৱল 1% বুলি ক'ব লাগিব, 1% মানুহৰ মনত এনেধৰণৰ ভাৱ আছে, যি সহজ সৰল আৰু মান্যতা ৰাখি কথা কয় বা মানুহক ভালদৰে ব্যৱহাৰ কৰে। তেওঁলোকে ধনী বুলিও নিজস্ব সেই যি গৌৰৱ, যি স্বাভিমান, সেই স্বাভিমান দেখাবলৈ কেতিয়াও চেষ্টা নকৰে। কিন্তু একাংশ আছে যিসকলে এনেধৰণৰ এটা ব্যৱহাৰ দেখুৱাই, এনেধৰণৰ নিজৰ চৰিত্ৰ উদঙাবলৈ চেষ্টা কৰে, যেন তেওঁলোকৰ দৰে সৰ্বে সৰ্বা নাই। তেওঁ যেন ইমানেই ধনী হ'ল, তেওঁৰ ওচৰত থকা পইচাটো সদায় থাকিব। কিন্তু তেওঁলোকে নাজানে, এইটো কথা পাহৰি যায় যে নেদেখাজনে আমাক কিছু সময়ৰ কাৰণে এই পৃথিৱীখনলৈ পঠাইছে, আৰু সেই সময়খিনিত যে আমি সকলোৰে লগত মিলা প্ৰীতিৰে থাকিব লাগে। কেৱল মানুহ নহয়, জীৱ জন্তু সকলোকে মৰম চেনেহ কৰিব লাগে, আৰু জীৱনত যে শিকিবলৈ চেষ্টা কৰিব লাগে, মানুহৰ লগত বেয়া হোৱাতকৈ যে ভাল হৈ সকলোৰে লগত থাকিব লাগে, এই কথাবোৰ পাহৰি যায়। তেওঁলোকে দুখীয়া নিষ্পেষিত মানুহক আৰু হাঁহিবলৈহে চেষ্টা কৰে। তেওঁলোকৰ দুখ গুণৰ কথা ভাবিবলৈ তেওঁলোকে বাদ দিয়ে। মানুহক কিদৰে ব্যৱহাৰ কৰিব লাগে সেইবোৰো পাহৰি যায়। বন্ধুসকল, আপোনালোকৰ যদি এনে অভিজ্ঞতা হৈছে বা এনে হৈছে, এই কথাটোৰ যুক্তিযুক্ততা কি আপোনালোকে জনাবচোন। যিটো আকৌ কৈছোঁ যে দুখীয়াৰ ঘৰত খাবলৈ যাবা, ধনীৰ ঘৰত চাবলৈ যাবা। ধনীৰ ঘৰত আমি বহুত ডাঙৰ অট্টালিকা দেখিলে মুখখন মেলি লাগি চোৱাৰ দৰে এটা অভিজ্ঞতা থাকে, আৰু দুখীয়াৰ ঘৰলৈ যায় যদি আপোনাক পেট উদৰ পূৰাই খাবলৈ দিব। এনেধৰণৰ উদাহৰণ আছে। আৰু এই বাক্যশাৰীৰ যি অন্তৰালৰ কথাখিনি সঁচা নে মিছা আপোনালোকে জনাবচোন।